সাইবার অপরাধীৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান অব্যাহত। বৰপেটা ৰোড আৰক্ষীৰ জালত কুখ্যাত সাইবাৰ অপৰাধী জাহিদুল ইছলাম। ধৃত জাহিদুলক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে বৰপেটা ৰোড আৰক্ষীয়ে। সাইবাৰ অপৰাধৰ বিৰুদ্ধে বৰপেটা ৰোড আৰক্ষীয়ে অভিযানৰ অব্যাহত ৰখাৰ মাজতে পুনৰ এজন কুখ্যাত সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত অপৰাধীজন হাউলীৰ বগাইজান পাৰাৰ জাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি জাহিদুল ইছলামে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ লগতে বিভিন্ন প্ৰান্তৰ সহজ সৰল লোকসকলক লক্ষ্য কৰি লৈছিল। অতি কৌশলেৰে লোকসকলক ক্ৰেডিট কাৰ্ডৰ পৰা ধন লুটি এক আতংকৰ সৃষ্টি কৰিছিল এই প্ৰবঞ্চকজনে। আৰক্ষীৰ পৰা হাত সাৰিবলৈ তেওঁ বিগত কিছুদিন ধৰি গুৱাহাটীত আত্মগোপন কৰি আছিল। বৰপেটা ৰোড আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পংখেৰে যোৱাকালি গুৱাহাটীত এক অভিযান চলাই আৰু লুকাই থকা অৱস্থাতেই জাহিদুলক কৰায়ত্ব কৰে। বৰ্তমান আৰক্ষীয়ে ধৃত জাহিদুলক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। এই চক্ৰটোৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি সেই দিশটো আৰক্ষীয়ে পৰীক্ষা কৰি আছে। যোৱাকালি আমাৰ বৰপেটা ৰোড আৰক্ষীয়ে গুৱাহাটীৰ পৰা এজন চাইবাৰ অপৰাধীক আটক কৰিছে। আৰু আপোনালোকে সকলোৱে জানে যে বৰপেটা ৰোডত আনকি আমাৰ গোটেই অসমত চাইবাৰ ক্ৰাইমটো বহুত ভাৱে তীব্ৰ গতিৰে আগবাঢ়ি আছে। তো আমি অশেষ ধন্যবাদ জনাইছোঁ আমাৰ বৰপেটা ৰোড আৰক্ষীক যে এইবিলাক পদক্ষেপ আগতেও লৈছিল। আপোনালোকে সকলোৱে জানে যে বৰপেটা ৰোডত বহুত হৈ আছে এইবিলাক। তো আগতে আমাৰ আৰক্ষীয়ে এইবিলাক লৈছে পদক্ষেপ আৰু যোৱাকালিও সেইটো লৈছে। তো এটাই ৰিকুৱেষ্ট থাকিব আমাৰ অসম চৰকাৰৰ ফালৰ পৰা অসম চৰকাৰক লৈ যে এইবিলাক চাইবাৰ অপৰাধী বন্ধ হ'ব লাগে অতি সোনকালে। আৰু মই জনসাধাৰণৰ তাতে এটাই অনুৰোধ জনাইছোঁ যে যিকোনো OTP এইবিলাক আপোনালোকে শ্বেয়াৰ নকৰিব। আগতেও জানে যে শ্বেয়াৰ কৰিব নালাগে আৰু এগেইন মই ৰিকুৱেষ্ট কৰিছোঁ যে এইবিলাক শ্বেয়াৰ নকৰিব। কাৰণ আপোনাৰ এটা ভুলতে আপোনালোকৰ ক্ৰেডিট কাৰ্ড খালী হ'ব পাৰে, বেংক বেলেঞ্চ খালী হ'ব পাৰে আৰু আপোনালোকৰ যিমান আপোনালোকৰ পুঁজি আছে বেংকৰ গোটেই একদম মানে হাৰাব পাৰে। সেইকাৰণে যুৱকজনৰ নাম জনামতে জাহিদুল ইছলাম, হাউলীৰ ঘৰ হয়, হাউলীৰ বাসিন্দা। তো আমাৰ বৰপেটা ৰোড আৰক্ষীয়ে গুৱাহাটীৰ পৰা তাক আটক কৰিলে।